নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সংস্কৃত পাঠ্যপুথিখনৰ চতুৰ্থ পাঠ সুভাষিতানি পাঠটো পঢ়াবলৈ লৈছো আশা ৰাখিছো তোমালোক ভিডিঅ'টোৰ পৰা উপকৃত হ'বা তেন্তে আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো ভাৰতে সংস্কৃত ভাষা কামধেনুঃ प्रकीर्तिता जननी विश्वभाषानाम বিজ্ঞানস্যোপকাৰিণী অৰ্থাৎ এই শ্লোকটোৰ অৰ্থ হৈছে যে ভাৰতত সংস্কৃত ভাষাক কামধেনু বুলি কোৱা হয় ভাৰতে সংস্কৃত ভাষা ভাৰতত সংস্কৃত ভাষাক কামধেনুঃ প্ৰকীৰ্তিতা কামধেনু বুলি কোৱা হয় জননী বিশ্বভাষানাম বিজ্ঞানস্যোপকাৰিণী যে বিশ্বৰ যিমানবোৰ ভাষা আছে তাৰ ভিতৰত ভাষা জননী বিজ্ঞানৰ উপকাৰিণী ঠিক আছে আমি পিছৰটো শ্লোকত আহিছো পিতা সৰ্গঃ পিতা ধৰ্মঃ পিতা হি পৰমম তপঃ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্ব দেৱতাঃ অৰ্থাৎ এই শ্লোকটোৰ অৰ্থ হৈছে যে পিতা স্বৰ্গঃ অৰ্থাৎ পিতাই স্বৰ্গ পিতা ধৰ্মঃ পিতাই ধৰ্ম পিতা হি পৰমম তপঃ পিতাই পৰম তপস্যা পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্ব দেৱতাঃ যে পিতা সন্তুষ্ট হলে সকলো দেৱতাই সন্তুষ্ট হয় অৰ্থাৎ পিতাই স্বৰ্গ পিতাই ধৰ্ম পিতাই পৰম তপস্যা পিতা সন্তুষ্ট হলে সকলো দেৱতাই সন্তুষ্ট হয় ঠিক আছে আমি পিছৰ শ্লোকটোত আহিছো পিছৰ শ্লোকটোত কৈছে যে অষ্টাদশ পুৰাণেষু ব্যাসস্য বচনদ্বয়ম পৰোপকাৰাঃ পুণ্যায় পাপায় পৰপীডনম অৰ্থাৎ অষ্টাদশ পুৰাণেষু মানে 18খন পুৰাণৰ ভিতৰত ব্যাসদেৱৰ বচনদ্বয়ম অৰ্থাৎ দুটি বচনেই উত্তম অৰ্থাৎ 18খন পুৰাণৰ ভিতৰত ব্যাসদেৱৰ দুটি বচনেই উত্তম পৰোপকাৰঃ পুণ্যায় পাপায় পৰপীডনম অৰ্থাৎ পৰোপকাৰৰ পৰা পুণ্য হয় আৰু পাপৰ পৰা ধ্বংস হয় আকৌ কৈছো যে 18খন পুৰাণৰ ভিতৰত ব্যাসদেৱৰ দুটি বচনেই উত্তম পৰোপকাৰৰ পৰা পুণ্য হয় আৰু পাপৰ পৰা ধ্বংস হয় তো ঠিক আছে আমি পিছৰ শ্লোকটোত আহিছো আমাৰ পিছৰ শ্লোকটোত কৈছে ইয়তয়ু যত্ৰ গচ্ছন্তি তত্ৰ গচ্ছন্তি বানৰাঃ মানে মন যিমান দূৰলৈ যায় বান্দৰবোৰো সিমান দূৰলৈ যায় শাস্ত্ৰাণি যত্ৰ গচ্ছন্তি তত্ৰ গচ্ছন্তি বৈ নৰাঃ অৰ্থাৎ শাস্ত্ৰবোৰ যিমান দূৰলৈ যায় মানুহো তালৈকে যায় আকৌ কৈছো মন যিমান দূৰলৈ যায় বান্দৰবোৰো সিমান দূৰলৈ যায় শাস্ত্ৰবোৰ যিমান দূৰলৈ যায় মানুহো তালৈকে যায় তো ঠিক আছে আমি পিছৰ শ্লোকটোত আহিছো ৰামম স্কন্দম হনুমন্তম বৈনতেয়ং বৃকুদৰম শয়নে ইয়ঃ স্মৰেন নিত্যম দুঃস্বপ্নস্তস্য নশ্যয়তি অৰ্থাৎ ৰামম স্কন্দম হনুমন্তম বৈনতেয়ম বৃকুদৰম অৰ্থাৎ ৰাম কাৰ্তিক হনুমান গৰুৰ বৃকুদৰ আদিক শয়নে ইয়ঃ স্মৰেন নিত্যম দুঃস্বপ্নস্তস্য নশ্যয়তি যিজনে খোৱাৰ সময়ত স্মৰণ কৰে তেওঁ দুঃস্বপ্ন নেদেখে অৰ্থাৎ ৰাম কাৰ্তিক হনুমান গৰুৰ বৃকুদৰ আদিক
যিজনে শুৱাৰ সময়ত স্মৰণ কৰে তেওঁ দুঃস্বপ্ন নেদেখে। ঠিক আছে, আমি পিছৰ শ্লোকটোত আহিছো। কাক দৃষ্টিহি বক ধ্যানম স্বান নিদ্ৰা তথৈবচ অল্পাহাৰী গৃহত্যাগী পঞ্চৈতে ছাত্ৰ লক্ষণম। অৰ্থাৎ ইয়াত কৈছে যে কাক দৃষ্টিহি কাউৰীৰ দৰে দৃষ্টি বকত ধ্যানম বগলীৰ দৰে ধ্যান স্বান নিদ্ৰা তথৈবচ আৰু কুকুৰৰ দৰে নিদ্ৰা অল্পাহাৰী গৃহত্যাগী পঞ্চৈতে ছাত্ৰ লক্ষণম। তাত অলপ আহাৰতে তুষ্ট আৰু গৃহত্যাগী এই 5টা ছাত্ৰৰ লক্ষণ। আকৌ কৈছো যে কাউৰীৰ দৰে দৃষ্টি, বগলীৰ দৰে ধ্যান, কুকুৰৰ দৰে নিদ্ৰা, অলপ আহাৰতে তুষ্ট আৰু গৃহত্যাগী এই 5টা হৈছে ছাত্ৰৰ লক্ষণ। তো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠটো আজি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগত থকা ঘণ্টাৰ বুটামটো টিপি দিবা। ঠিক আছে, আৰু লগতে লাইকো কৰিবা। আৰু তোমালোকৰ মই ডেছক্ৰিপশ্যন বক্সত এই পাঠটোৰ অসমীয়া ভাঙনিখিনি PDF আকাৰত দি দিছো, তাত গৈ তোমালোকে ডাউনলোড কৰি ল'বা। তো ঠিক আছে, আজিলৈ ইমানেই, ধন্যবাদ।